নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। ঢকুৱাখনত সুনীল গগৈ নামৰ এজন বিজেপি নেতাক হিৰো সেট কৰি পিছত জ্বলাই দি নিশংসভাৱে হত্যা কৰা হ'ল। কেইদিনমান আগত গ্ৰেপ্তাৰ হোৱা জনস্বাস্থ্য বিভাগৰ দুৰ্নীতিগ্ৰস্ত অভিযন্তা জয়ন্ত গোস্বামীৰ বহু ২ নম্বৰী কাম-কাজ সুনীল গগৈয়ে পোহৰলৈ আনিছিল আৰু কিছু লোকে গগৈক ভাবুকিও দি আহিছিল। ইয়াই বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ অপৰাধমূলক অসমত চলি থকা তথাকথিত শান্তি আৰু প্ৰগতিৰ পৰিস্থিতি ২ নম্বৰী কাম-কাজ পোহৰলৈ অনাৰ কাৰণে এজন বিজেপিৰ এই স্থানীয় নেতাক হিৰো সেট কৰি হত্যা কৰা হ'ল। সাধাৰণ ৰাইজৰ কথা বাদেই দিলো, হিমন্ত বিশ্ব শৰ্মাই নিজৰ দলৰেই মানুহক সুৰক্ষা দিব পৰা নাই, সাধাৰণ ৰাইজক কি দিব? হিমন্ত বিশ্ব শৰ্মাই উৰিষ্যাত ভাষণ দিয়ে যে উৰিষ্যাক ১ নম্বৰ ৰাজ্য কৰিব, তেলেংগানাত ভাষণ দিয়ে যে তেলেংগানাক ১ নম্বৰ ৰাজ্য কৰিব। অসম ইতিমধ্যে ১ নম্বৰ ৰাজ্য হলেই দুৰ্নীতি, অপৰাধ, হত্যা, অপহৰণ এই সকলোবোৰ কাম-কাজতেই। পৰৱৰ্তী খবৰ, ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এদিন পূৰ্বেই বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত বহিল সদৌ অসম ছাত্ৰ সন্থা। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ৰন্ধন গেছ, জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি আছুৰ তীব্ৰ প্ৰতিবাদ। মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰী বিৰোধী শ্লোগানেৰে প্ৰতিখন জিলা সদৰত প্ৰতিবাদ সাব্যস্ত কৰিছে আছুৱে। আন এটা খবৰ, মন্ত্ৰী বিধায়কসকল ব্যস্ত নিজৰ আনন্দ উল্লাসত আৰু তেনে সময়তে অসমত হাজাৰ হাজাৰ মানুহ বানৰ কবলত পৰিছে। এইবাৰ মন্ত্ৰী আৰু বিধায়কসকলক বানত পেলাই দিয়াৰ কথা উল্লেখ কৰিছে বানাক্ৰান্তই কৈছে, আমি বানৰ ওপৰত ককবকাই আছো, নাখাই জীয়াই আছো। আৰু মন্ত্ৰী বিধায়কসকল এতিয়া আনন্দত অন্যান্য দেশত বিদেশ ভ্ৰমণত ব্যস্ত হৈ পৰিছে। এবাৰ জিতু গোস্বামীৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰিছে কামপুৰবাসীয়ে। কামপুৰৰ বানৰ সমান্তৰালকৈ খোখনিয়াই সৃষ্টি কৰিছে আতংক আৰু তেনে সময়তে ৰাইজৰ ক্ষোভ আৰু ৰাইজে কৈছে কোন মন্ত্ৰী উঠিছে, কোন MLA উঠিছে, ইয়ালৈ মাতি আনক, যদি নাহে সিহঁতক এই বানতে গটা মাৰি পেলাই দিম। মোক চিনি পোৱা নাই, জিতু গোস্বামী আহক এইবাৰ চাই ল'ম বুলি কামপুৰ বানাক্ৰান্ত অঞ্চলৰ ৰাইজৰ এই ক্ষোভ শুনিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, আজিৰ পৰা অসমত ৫% পৰ্যন্ত বৃদ্ধি পালে টুলকৰ। ফলত গাড়ীৰ ভাড়া, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অধিক ঊৰ্ধ্বমুখী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। মাজনিশাৰ পৰা অসমসহ দেশৰ ১১০০খন টুল গেটত টুলকৰ বৃদ্ধি, ৩ৰ পৰা ৫%লৈ বৃদ্ধি হৈছে টুলকৰ। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বৃদ্ধি কৰিছে টুলকৰ। আন এটা খবৰ, নগাঁও জিলাৰ বান বিধ্বস্ত অঞ্চলত স্কুল বন্ধ, পুনৰ দুদিনৰ বাবে বিদ্যালয়ত পাঠদান বন্ধ। নগাঁৱৰ ১২৩খন বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশনা। আন এটা খবৰ, জলমগ্ন হৈ পৰিছে গুৱাহাটী মহানগৰী। নিশাৰ বৰষুণৰ পিছতে কৃত্ৰিম বানত ডুবিল গুৱাহাটীৰ অধিকাংশ অঞ্চল। স্মাৰ্ট চিটিৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছে এতিয়া বহুতে যে আমাৰ গুৱাহাটী মহানগৰখন এতিয়া বানৰ কবলত পৰি ব্ৰহ্মপুত্ৰৰ দৰে হোৱা যেন দেখা পাইছো। ইয়াই নেকি স্মাৰ্ট চিটি গুৱাহাটী? গতিকে কেৱল প্ৰতিশ্ৰুতি দিলে নহ'ব, বাস্তৱত সেইবোৰ প্ৰতিশ্ৰুতি পূৰণ কৰিহে কথা ক'ব লাগিব।